যিখন আঁচনিয়ে লক্ষ লক্ষ আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক সমাহিত কৰিছে সেয়া হৈছে নিযুত মইনা আৰু এইবেলি নতুন সংযোজন হ'ল নিযুত বাবু। নিযুত মইনা আৰু নিযুত বাবুৰ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনি উদ্বোধন কৰি আমিও ৰঙিয়া মহাবিদ্যালয়ত এই অনুষ্ঠানৰ উপস্থিত থাকি সাক্ষী হৈ থাকিলোঁ। আশা কৰিছোঁ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলে সুন্দৰভাৱে তেওঁলোকৰ যি শৈক্ষিক জীৱন আৰম্ভ কৰিব পাৰিব আৰু কলেজৰ যেন ড্ৰপ আউট নহয় সেইটো প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু আমাৰ ভণ্টিসকল যেন আগবাঢ়ি যায়, ছোৱালীসকল সেই শিক্ষাৰ প্ৰতি আগবাঢ়ি যায়, লগতে আমাৰ উঠি অহা প্ৰজন্মৰ যুৱকসকল যেন আগবাঢ়ি যায়, তেওঁলোকে আধাতে তেওঁলোকৰ শিক্ষা জীৱন সামৰিব নালাগে, সেই কথাবিলাক চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আৰু নিযুত বাবু আঁচনি গ্ৰহণ কৰি দিয়াৰ দ্বাৰা আমাৰ ৰঙিয়া মহাবিদ্যালয়তো প্ৰায় ৩,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।